খিৰিকী সহযোগ কৰিছে এয়াৰটেল ইণ্ডিয়াৰ বেষ্ট ভিডিঅ' এক্সপেৰিয়েন্স टू यम हर कर्विंग का जवाब। মনত আহিছিল অঁ মই জানিছিলোঁ আজি অন্ততঃ সিহঁত নোহোৱাকৈ থাকিব নোৱাৰে কিন্তু ৰাধা সিহঁত আহিল আৰু গুচি গ'ল যে এনেকুৱা সময়ত ককাই ভাই বাই ভনী সকলো একেলগে থাকিব লাগে বৌতিক কাম প্ৰসংগৰ বিষয়ে আলোচনা কৰিব লাগিছিল নহয় ৰাধা সেইবোৰ কথা আৰু ভাবিবলৈ বাদ দে যাবৰ সময়ত সি কোনে সি কিবা কৈছিল নেকি শুন কি হ'ল তই নাথাক নেকি ইয়াত থাকিম কিহৰ কাৰণে থাকিম বৌটিৰ মৃত্যুৰ লগে লগে এইখন ঘৰত আমাৰ আপোন মানুহ আছে কোন শুন তই আমাক আপোন বুলি ভাবিব নোৱাৰ সেই কথা আমি জানো কিন্তু বৌটি এই কাজ কৰ্মত তই ইয়াত যদি নাথাক তেনেহ'লে কেনেকৈ হ'ব বৌটিৰ শ্ৰাদ্ধ তই আমাৰ মাৰ শ্ৰাদ্ধৰ কথা ভাবিব নালাগে বৌটিৰ শ্ৰাদ্ধ হ'ব নিজৰ ল'ৰাৰ ঘৰত হ'ব তহঁতক আজিয়ে মাতি গ'লো যদি ইচ্ছা কৰ তহঁতিও আহিব পাৰ যাওঁগে বল বল আৰু শুন আগতে যি হ'ল মই সেইবোৰ কথা ধৰি নাথাকিলোহেঁতেন কিন্তু বৌটিৰ মৃত্যুৰ কথাটো সি লুকুৱাবৰ চেষ্টা কৰাৰ পাছত শুন এতিয়া আৰু কোনো কথা ক'ব নালাগে তাক মাত্ৰ কবি যুদ্ধ দীঘলীয়া হ'লে মাজে মাজে যুদ্ধবিৰতি হয় মই মাত্ৰ মোৰ মৃত বৌটিৰ আত্মাৰ সদগতিৰ কাৰণেহে আহিছিলোঁ কাৰো পৰা কিবা যুক্তি শুনিবলৈ বা তৰ্ক কৰিবলৈ নহয় সেইকাৰণে কৈছোঁ এতিয়া আৰু কিছুমান কথা ভাবিবলৈ এৰি দে বৌটিৰ শ্ৰাদ্ধলেতো আৰু বেছি দিন নাই এৰা 13টা দিন আৰু কিটো সময় চাওঁতে চাওঁতে শেষ হৈ যাব কিন্তু আঁতৰি থাকোঁতে থাকোঁতে যে ব্যৱধানটো আৰু বেছি বাঢ়ি যাব হয়তো চিৰদিনৰ বাবে কি হ'ল কিবা ক'বা নেকি তুমি দেউতাক লগ নকৰিলা কিয় তোমাৰ মাৰ কাজ সম্পন্ন হোৱা আজি 4 মাহ পাৰ হৈ গ'ল দেউতাই তোমাক কিবা জৰুৰী কামৰ কাৰণে লগ কৰিব বিচাৰিছে তুমি তাকো বুজি পোৱা নাইনে প্ৰতাপ নাৰায়ণ চৌধুৰীয়ে কি জৰুৰী কামৰ কাৰণে লগ ধৰিব বিচাৰিছে সেই কথা মই ভালকৈ জানো জানা তাৰপিছতো তুমি দেউতাক লগ কৰিব খোজা নাই এটা সঁচা কথা কওঁনে তুমি কি ক'ব খুজিছা মই ক'ব খুজিছোঁ যে এই মানুহজনক মই লগ কৰিব নোখোজোঁ কাৰণ সেই মানুহজনৰ সন্মুখীন হ'লে মোৰ ভিতৰি মানুহটোৰ প্ৰচণ্ড খং এটা উঠে আৰু এই খং কিয় উঠে তুমি নিশ্চয় বুজিব পাৰিছা তুমি আৰু মোক একেটা কথাকে কিমানবাৰ শুনাবা কিন্তু তুমি যিয়ে নোকোৱা তোমাৰ আজি এই ষ্টেটাছ সম্ভৱ হৈছে সেই সময়ত মোৰ দেউতাৰ প্ৰস্তাৱ স্বীকাৰ কৰাৰ কাৰণে জানো মই জানো যে মোৰ এই প্ৰাচ্যজৰে ভৰা জীৱনটোৰ কাৰণে তোমাৰ দেউতাৰ ওচৰত কৃতজ্ঞ হৈ থকা উচিত কিন্তু এই কথাটোও জানো আজি যে মই মানসিক অশান্তিত ভুগি আছোঁ তাৰ কাৰণো সেই একেজন মানুহেই আৰু নন্দিনী এই অশান্তি আৰু পাপবোৰৰ পৰা মুক্ত হ'বলৈ আজি মোৰ সমস্ত সম্পত্তি আৰু সামাজিক মৰ্যাদা মই সকলো ত্যাগ দিব পাৰোঁ কিন্তু কিন্তু সেয়া হয়তো কেতিয়াও সম্ভৱ নহ'ব
কাৰণ অভাৱৰ যিখন ছবি মই দেখিছোঁ মই নিবিচাৰোঁ মোৰ একমাত্ৰ ল'ৰাই সেইখন দেখক। মই এই মানসিক শাস্তি নীৰৱে সহ্য কৰি যাম, কিন্তু কোনো কাৰণতে বাবুক অভাৱত পৰিব নিদিওঁ। এতিয়া এনেকৈ মনে মনে থাকিলে কি হ'ব? মই কি সুধিছোঁ তুমি বুজি পোৱা নাই নেকি? বুজি পাইছোঁচোন, কিন্তু কি কৰিম কওক? কাম এটা কৰিবলৈ গ'লে ওপৰৰ পৰা তললৈকে চবকে ভাগ দিব লাগে। অলপ যদি ইফাল সিফাল কৰিব নোৱাৰোঁ তেতিয়াহ'লে কিহৰ ব্যৱসায় কৰিম? ব্যৱসায় কৰিছা? সকলোৱে জানে যে তুমি শংকৰৰ ব্ৰাদাৰ-ইন-ল, আৰু সেইকাৰণে সকলোৱে ধৰিয়ে লৈছে যে তুমি ডিপাৰ্টমেণ্টত লুটপাট আৰম্ভ কৰিছা। কিন্তু ইয়াৰ পৰা কাৰ কি বদনাম হ'ব পাৰে তুমি কি সেইটো বুজি পোৱা নাই? অঁ ছাৰ, তাৰমানে আপুনি ক'ব খুজিছে যে মোৰ কাৰণে শংকৰদা বদনাম হৈ আছে। ছাৰ আপুনি আৰু নাজানে, ডিব্ৰুগড়ত 5টা বছৰ কটাই ইয়ালৈ উভতি আহোঁতে শংকৰদাৰ লগত অন্ততঃ 2টা বস্তু লৈ আহিছোঁ। তই কৈছ কি যাদৱ? ইমান ডাঙৰ কাম আমি কেনেকে কৰিম? আৰে কেনেকৈ কৰিম মানে? হেৰ' আলিবাৰ আগতে আমি জানো বনোৱা নাই? মাত্ৰ এইবাৰ ৰাস্তাটো যেনিবা অলপ বেছি দীঘল, বাছ। ৰ মোক ভাবিবলৈ দে। কিন্তু যাদৱ, এইটো কামৰ টেণ্ডাৰ জানো? অঁ, সোণৰ অফিচতে দিব লাগিব। নাই কোনো দৰকাৰ নাই বুজিছ। যদি কামটো নাপাওঁ তেতিয়া বাৰু জহন তহন, আৰু যদি কামটো কেনেবাকৈ পাই যাওঁ তেতিয়া জানো সোণৰ বদনাম নহ'ব? ৰজত, তই তাৰমানে এতিয়াও তাৰ কথা? কিয় আচৰিত হৈছে যে? সি মোক যি বুলিয়ে নাভাবক, মই কিন্তু পাহৰিব নোৱাৰোঁ মই যে তাৰ ককায়েক। তাক যিকোনো বিপদ আপদৰ পৰা ৰক্ষা কৰাটো এইটো মোৰ দায়িত্ব। কিন্তু ৰজত, ভাই হিচাপে জানো তাৰো তোৰ প্ৰতি এটা দায়িত্ব নাই? হয়তো আছে, কিন্তু সেই তেতিয়াৰ পৰাতো মই মোৰ ভাই ভনীৰ পৰা একো আশা কৰা নাই, এতিয়াও নকৰোঁ। গতিকে এই কামটো আমি নকৰোঁ দে। নিজৰ ভাইৰ পৰা কাম নিবিচাৰাকৈতো আমি চলিব পাৰিম নে কি ক? এতিয়া এনেকৈ মনে মনে থাকিলে কি হ'ব? মই কি সুধিছোঁ তুমি বুজি পোৱা নাই নেকি? বুজি পাইছোঁচোন, কিন্তু কি কৰিম কওক? কাম এটা কৰিবলৈ গ'লে ওপৰৰ পৰা তললৈকে চবকে ভাগ দিব লাগে। অলপ যদি ইফাল সিফাল কৰিব নোৱাৰোঁ তেতিয়াহ'লে কিহৰ ব্যৱসায় কৰিম? ব্যৱসায় কৰিছা? সকলোৱে জানে যে তুমি শংকৰৰ ব্ৰাদাৰ-ইন-ল, আৰু সেইকাৰণে সকলোৱে ধৰিয়ে লৈছে যে তুমি ডিপাৰ্টমেণ্টত লুটপাট আৰম্ভ কৰিছা। কিন্তু ইয়াৰ পৰা কাৰ কি বদনাম হ'ব পাৰে তুমি কি সেইটো বুজি পোৱা নাই? অঁ ছাৰ, তাৰমানে আপুনি ক'ব খুজিছে যে মোৰ কাৰণে শংকৰদা বদনাম হৈ আছে। ছাৰ আপুনি আৰু নাজানে, ডিব্ৰুগড়ত 5টা বছৰ কটাই ইয়ালৈ উভতি আহোঁতে শংকৰদাৰ লগত অন্ততঃ 2টা বস্তু লৈ আহিছোঁ। 2টা বস্তু? নিশ্চয়, প্ৰায় 30-40 কোটি টকা আৰু এজন কৰাপ্টেড অফিচাৰ বুলি বদনাম আছে। গতিকে ছাৰ, মই আৰু তেওঁক নতুনকৈ কি বদনাম কৰিম? ছাৰ মই যাওঁনে নে আপোনাৰ কিবা ক'বলগীয়া আছে? আমাৰ কি হ'ল? ইয়াতে ইমান হাঁহিব লগা কি হ'ল? নহয়, তুমি যে আমাৰ বুলি ক'লা। অঁ ক'লো, তাতে ইমান হাঁহিবলৈ কি হ'ল? হাঁহি উঠাই কথা। তেজ গৰম কৰিছে মোৰ আৰু চিন্তা হৈছে তোমাৰ। হা আচ্ছা নহয় নি, তোমাক মই এটা কথা আগতেই কৈছোঁ, মই যিয়ে নকৰোঁ তাত তোমাৰ কিবা শ্বেয়াৰ থাকিব পাৰে বুলি তুমি কেতিয়াও নাভাবিবা। এই মাহে মাহে যে মই তোমাক কিবা মতা টকা এটা দি আছোঁ, এয়া ধৰি লোৱা সেই তোমাক মই চলিবৰ বাবে দিছোঁ।
তোমাৰ এই সাধাৰণ কথাটোতে ইমান চিন্তা কৰাৰ দৰকাৰ নাই ঠিকাদাৰৰ ঘৰৰ এণ্টি কাৰাপশ্যনৰ ৰেট হ'ল যদি হ'ল তাতে আমাৰ কি আহে যায় মানে মাহে মাহে আমাৰ 25,000 টকাকে কমি গ'ল ন আমাৰ কি হ'ল ইয়াতে ইমান হাঁহিব লগা কি হ'ল নহয় তুমি যে আমাৰ বুলি ক'লা ক'লো তাতে ইমান হাঁহিবলৈ কি হ'ল হাঁহি উঠাই কথা তেজ গৰম কৰিছে মোৰ আৰু চিন্তা হৈছে তোমাৰ হা আচ্ছা নহয় নি তোমাক মই এটা কথা আগতেই কৈছোঁ মই যিয়ে নকৰোঁ তাত তোমাৰ কিবা শ্বেয়াৰ থাকিব পাৰে বুলি তুমি কেতিয়াও নাভাবিবা এই মাহে মাহে যে মই তোমাক কিবা মতা টকা এটা দি আছোঁ এয়া ধৰি লোৱা সেই তোমাক মই চলিবৰ বাবে দিছোঁ তাৰ মানে তুমি মোক দয়া কৰিছো বুলি ভাবিছা তুমি মোক নিজৰ পাৰ্টনাৰ বুলি ভাবা বা নাভাবা এটা কথা মনত ৰাখিবা বিক্ৰম যে মই তোমাৰ জীৱনৰ প্ৰতিটো কথাই জানো আৰু যদি মই কেনেবাকে মুখ খুলিব লগা হয় ন তেনেহ'লে তুমি নিজৰ বাকীখিনি সময় ক'ত কটাব লাগিব সেইটো চাগে মই তোমাক আৰু ক'ব নালাগে গতিকে কথাই কথাই তুমি মোক অপমান কৰা এৰা বিক্ৰম মাহে মাহে মোক টকা দিবলৈ নিজকে দানবীৰ বুলি নাভাবিবা মোৰ লগতে তুমি নিজেও বহুত ভালকৈ জানা যে এয়াই হৈছে মই মুখ বন্ধ ৰখা মূল্য তুমি তেখেতক বেছি বেয়াকে একো কোৱা নাইতো নাই নাই বেয়াকৈনো আৰু কি ক'ম যিখিনি নকলে নহয় সেইখিনি কৈছোঁ আৰু তেওঁনো মোক বেয়া পায় কিডাল কৰিব হা বেছি চেপে চেপে কৰিলে জোৱাইকৈ গোপন কাহিনীবোৰ যদি কৈ দিওঁ মনে মনে থাকা তোমাক আৰু কিমান বাৰ ক'ব লাগে যে হুণ্ডাৰ কথা মোৰ আগত আৰু তেনেকৈ নকবা বুলি তুমি পাহৰি গ'লেওতো মই পাহৰা নাই যে তোমাৰ লগত সংসাৰ কৰিবলৈ আহি আমি যে এটা ঘৰত থাকিবলৈ পাইছোঁ দুবেলা দুসাঁজ খাবলৈ পাইছোঁ এইবোৰ সম্ভৱ হৈছে একমাত্ৰ হুণ্ডাৰ কাৰণে আৰু সেইকাৰণে মই তোমাৰ ককাই দেউক পূজা কৰি থাকিব লাগে তেওঁ কিহত দয়াটো কৰিছে মোক হা কোন তাহানিতে ষ্টেচনাৰী ছাপ্লায়াৰ এজনক ঠিকা দিছিলে তাকো 10 দিনমান কাকতি মিনতি হাতে ভৰি ধৰাৰ পিছত হ'লেও সেই কামটোৰ বাবেইতো তুমি সিহঁতৰ বিভাগটোত সোমাব পাৰিলা নহ'লে চাগে আজিও ৰণেন মহন্তৰ মহৰী হৈয়ে থাকিলাহেঁতেন এই কথাটোৰ কাৰণে ঘৰত কেতিয়াবা লংকাকান্ত হ'ব চাবা কিন্তু ককাইৰৰ কথা কৈ মোক খোচা পিন্ধা কৰি নাথাকিবা খং উঠিব লাগিলে কিন্তু কি হ'ল খং উঠিলে কি কৰিবা মোৰ গাত হাত উঠাবা মোক ঘৰৰ পৰা বাহিৰ কৰি দিবা কি কৰিবা তুমি যোৰহাটৰ পৰা আহি ইয়াত ভিক্ষাৰীৰ দৰে ঘূৰি ফুৰা কথাটো পাহৰি গ'লা নেকি মোৰ মাটি বেচা পইচাৰে 3-4 মাহ ঘৰ চলা কথাটো মনত নাই কিন্তু কিয় মনত থাকিব সহজ সৰল বৰদেউতাক এজনক কেৱল মাটিৰ লোভত বিচাৰি অহা মানুহে তুমি ছাৰৰ সেই মাটিখিনি নথকাহেঁতেন ময়ো কিজানি বাচি গ'লোহেঁতেন একদম চুপ তই য'ৰ পৰা আহিছ তালৈ পুনৰ উভতাই পঠাবলৈ মোৰ মাত্ৰ এটা চহীয়ে যথেষ্ট এই কথাটোতো তই ভালকৈ জানো কিন্তু এই ভনীজনীৰ কথা ভাবি মই তোক সেই সুযোগ এটা দিছোঁ প্ৰভু ভক্ত কুকুৰৰ দৰে থাক তাতে তোমাৰ লাভ অদৰকাৰীকে নিজকে বাঘ বুলি নাভাবিব মিছা মিছিকৈ গুজৰিবলৈ নাযাবা খিৰিকী সহযোগ কৰিলে এয়াৰটেল ইণ্ডিয়াৰ বেষ্ট ভিডিঅ' এক্সপেৰিয়েন্স टू यम हर कर्विंग का जवाब